সন্মিলিত মহিলা সমাজ আৰু ডিমৌ সন্মিলিত নাৰী সমাজ যৌথ উদ্যোগত আৰু আমাৰ স্থানীয় ৰাইজৰ সহযোগত আজি অসম বুক অফ ৰেকৰ্ডছৰ বাবে প্ৰায় 12,000 গৰাকী বিয়ানামে আজি মুখৰিত কৰিছে। আমি উদযাপন সমিতিসমূহ বিষয়বিভাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি আজি সাহস আৰু নেতৃত্ব তাৰ বাবে সঁচাকৈ শলাগিবলগীয়া। এই বিয়ানাম প্ৰায় শেষ হোৱাৰ পৰ্যায়লৈ গৈছিলে। আজিকালি বিয়াবিলাকত বিয়ানাম নেগায়, আপোনালোকে দেখে ছ'চিয়েল মিডিয়াত। কিন্তু আজি যদি তেওঁলোকে এটা এই প্ৰচেষ্টাই বিয়ানামক এটা উদগনি জনাব আৰু নতুন স্তৰলৈ লৈ যাব। তাৰ বাবে নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ আৰু নিজৰ প্ৰচেষ্টাই ইমান বৃহৎ অনুষ্ঠান পতাটো সঁচাকৈ এটা সাহস। এয়া অকল অসমীয়া মহিলাৰ ওচৰতে এই সাহস আৰু উদ্যমটো আছে। অতি কষ্ট কৰিছিলোঁ 2 মাহ দিনে। আমি নিজে গৈ পৰিচয় পত্ৰ বিতৰণ কৰিছিলোঁ। তাত আমাৰ কোনো আয়তীসকলৰ আমি পইচা লোৱা নাছিলোঁ, নিজে কষ্ট কৰিছিলোঁ। তেওঁলোকৰ পৰা যি এটকা আমাৰ পৰিচয় পত্ৰ চাৰ্টিফিকেট দিয়া হৈছে সেইটোৰ পইচাই আমি লৈছিলোঁ। গতিকে ইমান সুন্দৰ আয়তীসকলে আমাৰ লগত সহযোগ কৰিলে 12,000 মহিলাই, কাৰণ আমাৰ বিয়ানাম ভাগ হেৰাই গৈছিলে। গতিকে আমি বিয়ানাম ভাগ ধৰি ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কাৰণ আমাৰ বিয়ানাম ভাগ আৱেগ জড়িত হৈ আছে। গতিকে বিয়ানাম ভাগ আমাৰ অসম বুক অফ ৰেকৰ্ড কৰাৰ লগতে ইণ্টাৰনেশ্যনেল ৰেকৰ্ডত আমাৰ স্থান পাব। গতিকে ভাল লাগিছে, ধন্যবাদ। ডিমৌ ৰাইচাই ফিল্ডত 10,000 মহিলাই একেলগে পোনপ্ৰথমবাৰৰ বাবে বিয়ানাম পৰিৱেশন কৰিছে। সঁচাকৈ আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত এইটো কাৰণে যে লোক সংস্কৃতি যিবোৰ আমাৰ হেৰাই গৈছে, এই বিয়ানামসমূহ প্ৰতিখন শুভ কৰ্মত, যেতিয়া বিয়াৰ শুভ কৰ্ম হয় তেতিয়াই বিয়ানামসমূহ হয়। গতিকে এই বিয়ানামসমূহ যিহেতু লুপ্ত হৈ গৈছে আৰু এইখিনি পুৰুষমুখী মহিলাৰ উদ্যোগত আজি যে ডিমৌ ৰাইচাই ফিল্ডত হৈছে, সঁচাকৈ আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে হেৰাই যোৱা যিবোৰ লোক সংস্কৃতি সেইবিলাক তেওঁলোকে বিভিন্নজনৰ ওচৰলৈ গৈ তেওঁলোকে খুব সুন্দৰভাৱে এই বিয়ানামসমূহ লৈছে আৰু লৈ আজি তেওঁলোকে ইয়াত পৰিৱেশন কৰিছে। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ।